জুবিনে ভালটো সকলোকে পাইছিলে, সেইটো কথা সঁচা কথা কৈছে। জুবিনে কাক বেয়া পাইছিলে? জুবিনে সকলোকে ভাল পাইছিলে, সকলোকে মৰম কৰিছিলে, সকলোকে নিজতকৈও বেছি সকলোকে চাগে বিশ্বাস কৰিছিলে, আৰু সেইটোৱে আমাৰ বাবে ভুল আছিল, জুবিন আৰু মোৰ বাবে। এতিয়া আমি মানুহ চিনি পোৱাত আমাৰ দেৰি হ'ল, যেতিয়া দুৰ্ঘটনাটো হৈ গ'ল। তাৰপিছত জুবিনে সকলোকে ভাল পাইছিল, কিন্তু ভাৰতীয় ন্যায় ব্যৱস্থা, অসমৰ চৰকাৰ, অসমৰ পুলিচ প্ৰশাসন আৰু গোটেই ৰাইজে যিখিনি বস্তু দেখিছে, আনকি ভিডিঅ'টো দেখিছে, এই গোটেই কথাবোৰ হোৱাৰ পিছত কোনোবাই এনে কাৰোবাক জেলত ভৰাই থ'ব নেকি? সেইটো প্ৰশ্ন তেওঁ নিজক সোধক। সেইটো আমি সকলোৱে তেওঁক সোধা প্ৰশ্ন আচলতে, আমি সকলোৱে সুধিছোঁ নহয় জানো? আপোনালোকেও কওক, সেইটো আমি এনেইতো কোনেও চখতে কাৰোবাক নি পেলাই জেলত ভৰাই থোৱা নাই। They are behind the bars because they have committed something. আৰু এটা তেওঁলোকে কথা কৈছে যে জুবিন গাৰ্গক হেনো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণেহে তেওঁলোকে সেইবিলাকলৈ লৈ গৈছিলে, তেওঁলোকে চেষ্টা কৰিছে। সেই প্ৰশ্নটো ৰাইজে উত্তৰ ইতিমধ্যে যথেষ্ট দিছে, আৰু মই নাভাবোঁ সেইবোৰ মানে এনেকুৱা প্ৰশ্ন আহিবলগীয়া প্ৰশ্ন নেকি? জুবিনে আজিলৈকে এই 30 বছৰে যিমানখিনি তেওঁৰ সাধনাৰ চৰ্চা তেওঁৰ নিজৰ সকলো দিলে, তেওঁ অকল দেশত নহয় বিশ্বত তেওঁ ইতিমধ্যে কিমান কাম কৰি আহিছে। তাৰপিছত আকৌ এইটো কথা আৰু আহিব লাগে নেকি?